নমস্কাৰ, মই টিকেন্দ্ৰ ভাও। আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি SSC জিডিৰ যিহেতু ৰানিং হ'বলৈ গৈছে 20 তাৰিখৰ পৰা, আৰু খুবেই এটা মানে পপুলাৰ আপোনালোকৰ চেণ্টাৰ হৈছে 9 মাইল চেণ্টাৰটো। ইয়াত বহুত ল'ৰা ছোৱালী ফিজিকেল দিব পাইছে এইবাৰ, কাৰণ আমাৰ অসমত যিহেতু 2টা চেণ্টাৰ আছে, সেইকাৰণে 9 মাইল চেণ্টাৰত বহুত ল'ৰা ছোৱালী মানে ফিজিকেল দিবলৈ পাব। চ' যিহেতু মানে মই আগতে বহুতবাৰ ইয়াত ফিজিকেল দি পাইছোঁ, আৰু বেলেগত মই SSC জিডি মানে ফিজিকেল মই বেলেগত দিয়ে পোৱা নাই, অনলি 9 মাইল চেণ্টাৰটোতে দি পাইছোঁ। আৰু SSC বুলি নহয়, যিহেতু মানে চেণ্ট্ৰেল বিভাগত যিখিনি মই ডিফেন্সত এপ্লাই কৰিছিলোঁ, তাতে মানে অকল মই 9 মাইলৰ বাহিৰে ক'তো দিয়ে পোৱা নাই। যিহেতু মই ইয়াত এইবাৰে সৈতে 5 বাৰ ৰানিং কৰা হ'ব, তাৰপিছত মই আগতে আৰু 2 বাৰ মানে মই ট্ৰেডমেনত দি পাইছোঁ ইয়াত। ঠিক আছে, টোটেল মোৰ ইতিমধ্যে 6 বাৰ হৈ গৈছে। যদি এইবাৰ যাওঁ তেতিয়াহ'লে মোৰ 7 বাৰ হ'ব। সেয়েহে মই মানে চেণ্টাৰটোৰ বিষয়ে আপোনালোকক ভালদৰে ক'ব পাৰিম কেনেকুৱা কি। ঠিক আছে, আপোনালোকে গুগল মেপৰ জৰিয়তে দেখুৱাম আপোনালোকক। আৰু যিহেতু মানে মই আগতে বহুত সুবিধাখিনি পাইছিলোঁ, মানে এনেকৈ ধৰক ভিডিঅ' কৰা, ফটো কৰা, কিন্তু মানে মই কি হয় তাতে যাই কিনে মোৰ মানে এটা বেলেগ টেনশ্যনত থকা যায়, কাৰণ নিজে এজন কেণ্ডিডেট, বহুত কিবা কিবি টেনশ্যনৰ মাজত মানে তাতে থকা যায় চেণ্টাৰটোত। সেইকাৰণে মানে এইবিলাক মোবাইল চোবাইল লাৰা মানে কমাই দিয়া যায় তাত। সেইকাৰণে এইবিলাক ফটো ভিডিঅ' কৰা নাযায় মোৰ, বিশেষকৈ এটা বেলেগ চিন্তাত থকা যায়। সেইকাৰণে মই ভাবিলোঁ যে আজি গুগল মেপৰ জৰিয়তে আপোনালোকক মানে ট্ৰেকটো দেখুৱাই দিম, ৰানিং ট্ৰেকটো। আৰু যদি মানে গ্ৰাউণ্ডত হয়, আমাৰ ফিল্ডত যদি আমাৰ ৰানিংটো হয়, কোনখন ফিল্ডত হোৱা চান্স আছে, যিহেতু মানে তাতে 2খন ফিল্ড আছে, সেই ফিল্ড দুখনকো আপোনালোকক দেখুৱাম। লগতে আগতে যিহেতু 5 কিলোমিটাৰৰ ট্ৰেকটো সেইটো দেখাম। চ' আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাব। এইটো মানে 9 মাইলত 2খন গেট আছে। এখন গেট ফাৰ্ষ্ট গেট বুলি কয়, আৰু এখন ছেকেণ্ড গেট বুলি কয়। যিহেতু আমাক ছেকেণ্ড গেটেৰে এণ্ট্ৰি কৰা হয়, ঠিক আছে, আমি ছেকেণ্ড গেটেৰে এণ্ট্ৰি কৰিব লাগিব। ফাৰ্ষ্ট গেটত আপোনালোকে কোনো পধ্যে ননমিব, খানাপাৰাৰ পৰা আহিলে ছেকেণ্ড গেটত নমিব লাগিব। আৰু আপোনালোকে ইয়াত দেখিছেনে, গ্ৰুপ চেণ্টাৰ CRPF 9 মাইল ৰিচেণ্টলি ভিউজ বুলি কয়, এইখন হৈছে ছেকেণ্ড গেট। আৰু আমাক এইফালেৰে এণ্ট্ৰি কৰা হয়। আমাক এণ্ট্ৰি কৰি আপোনালোকে ইয়াত দেখিছেনে, এখন ধুনীয়াকৈ এটা ৰাস্তা আছে, ঠিক আছে, চিধাকৈ এটা ৰাস্তা আছে। ইয়াৰ পৰা দেখিছেনে আপোনালোকে, এনেকুৱাকৈ চিধাকৈ এটা ৰাস্তা আছে, এনেকুৱাকৈ, ঠিক আছে। আৰু এই ৰাস্তাটোৰে এটা সৰুকৈ মানে এইখন ট্ৰেড গ্ৰাউণ্ড হয় তেওঁলোকৰ। এই গ্ৰাউণ্ডখনত 5 কিলোমিটাৰ ৰানিং কোনো পধ্যে চান্স নাই। মানে গ্ৰাউণ্ডখন সৰু গ্ৰাউণ্ড, মানে ইমানো ভাল গ্ৰাউণ্ড নহয়, ডাঙৰ গ্ৰাউণ্ড নহয়, এভেইলেবল গ্ৰাউণ্ড নহয়, সৰু গ্ৰাউণ্ড। সেইকাৰণে 5 কিলোমিটাৰ ইয়াত চান্স নাই মই ভাবোঁ। আৰু সেইটো বাকী নাজানো ইমান কি, এইটো তেওঁলোকৰ মানে কথা নাই। আপোনালোকে দেখিছেনে, ইয়াত ট্ৰেড গ্ৰাউণ্ড বুলি লেখা আছে। এইখন গ্ৰাউণ্ড ৰাইট ছাইডে পাব আপোনালোকে, সমীক্ষে ৰাইট ছাইডে, ঠিক আছে। তাৰপিছত আমি এতিয়া যিহেতু মানে SSCত প্ৰত্যেকবাৰে তেওঁলোকে ৰাস্তাত, পকা ৰাস্তাত মানে দৌৰাই না 5 কিলোমিটাৰ ৰানিংটো। এতিয়া কোনটো ট্ৰেকত হয়, এতিয়া দেখুৱাই আছোঁ মই আপোনালোকক ট্ৰেকটো। ধুনীয়া ট্ৰেক, কোনো তাত প্ৰব্লেম নাই। জাষ্ট অলপ ওখ আছে, সেই ওখটো একো কাম নিদিয়ে। অলপ আপ আছে, সেই আপটো একো কাম নাই। তাৰপিছত আপোনালোকে ডাউন পাব, ডাউনটোহে ধুনীয়াকৈ ভৰিখন মেলিব লাগে। এতিয়া টাইমটো কম লাগি যায়, এনেকুৱা ধৰণৰ কথা। বহুতে মানে সুধি থাকে যে আপ আছে বোলে, কিবা আছে, এইবিলাক একদম কথা নুশুনিব। আপটো একো ভয় খাবলগীয়া আপে নহয়, যোনটো আপ আছে বুলি মই ক'লোঁ, ঠিক আছে। এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক। আমি গ্ৰাউণ্ডখন এতিয়া পাৰ হ'লোঁ, ঠিক আছে। পাৰ হৈ এই গ্ৰাউণ্ডখন দেখিছেনে আপোনালোকে, গ্ৰাউণ্ডখন পাৰ হ'লোঁ আমি। এইখন গ্ৰাউণ্ডখন পাৰ হৈ আমি এইখিনিত আমাৰ ধৰি লওক কাম হ'ব, ঠিক আছে। আমাৰ এইখিনিৰ ভিতৰত আমাক কিবা কিবি অলপ কাম চাম কৰিব, ডকুমেণ্টছৰ কাম চাম কৰে আমাক প্ৰত্যেকবাৰে। ডকুমেণ্টছৰ কাম চাম কৰি আমাক এই ৰাস্তাটোৰে লৈ যাব, এই ৰাস্তাটোৰে এইফালে এনেকুৱাকৈ লৈ আহিব, ঠিক আছে। এই ৰাস্তাটোৰে লৈ আহি প্ৰায়ে ইমানমানৰ পৰা আমাক 5 কিলোমিটাৰ ৰানিংটো ষ্টাৰ্ট হয় আমাৰ। বিশেষকৈ যিহেতু মানে এপাকত 2 কিলোমিটাৰ, আমি দুপাক মাৰিব লাগে। দুপাক মাৰিলে আমাৰ কি হয়, 4 কিলোমিটাৰ, আৰু আধা 1 কিলোমিটাৰ এটা মাৰিব লাগে। সেইকাৰণে মানে ইয়াত অনা উদ্দেশ্য। আৰু ইয়াত ধুনীয়াকৈ লেখা আছে, মানে ৰঙেৰে তেওঁলোকে লিখি দিছে যে 5 কিলোমিটাৰ ৰানিং, এনেকুৱাকৈ ধুনীয়াকৈ লিখি দিয়া আছে ইয়াত। মানে সেইকাৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰা হয় বিশেষকৈ, ঠিক আছে। ল'ৰাসকলৰ কথাটো কৈছোঁ। আপোনালোকে দেখিছেনে, ইয়াত এনেকুৱাকৈ আছে ট্ৰেকটো, মই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱাকৈ এই ৰাস্তাটো দেখিছেনে আপোনালোকে, এনেকুৱাকৈ মজা ট্ৰেক, কিন্তু ক'ব লাগিব এনেকুৱাকৈ আছে। এই ৰাস্তাটোৰ আমি 5 কিলোমিটাৰ দৌৰিব লাগে। এনেকুৱাকৈ 1 কিলোমিটাৰ হ'ল, আৰু ইয়াৰ পৰা আমি 2 কিলোমিটাৰ, আৰু এনেকুৱাকৈ আৰু এপাক দৌৰিলোঁ। এনেকুৱাকৈ দৌৰি ইয়াত 4 কিলোমিটাৰ। তাৰপিছত হয় কি, আমাৰ ইয়াৰ পৰা আৰু আকৌ আৰম্ভ কৰি 4 কিলোমিটাৰৰ পৰা আৰম্ভ কৰি জাষ্ট ইয়াত মানে কি হ'ল 5 কিলোমিটাৰ। আপোনালোকে দেখিছেনে, হাফ হৈ গ'ল ফিল্ডখনৰ, হাফ। ইফালে 1 কিলোমিটাৰ, ইফালে 1 কিলোমিটাৰ, টোটেল 2 কিলোমিটাৰ। সেইকাৰণে দুপাক ইয়াৰ পৰা আৰম্ভ কৰিব দিয়ে, এনেকুৱাকৈ ঘূৰি 2 কিলোমিটাৰ, আৰু ইয়াৰ পৰা আকৌ ঘূৰি 4 কিলোমিটাৰ, আৰু ইয়াৰ পৰা হাফ কিলোমিটাৰ এটা 1 কিলোমিটাৰ এটা মাৰি আমাক কি কৰিব, ইয়াত এণ্ট্ৰি কৰিব দিয়ে আমাক, মানে পেৰেড গ্ৰাউণ্ডত লৈ যায়, ঠিক আছে। ইয়াত আনে ল'ৰাখিনিক, মানে যিসকলে মানে পাছ চাছ কৰে, এই ফিল্ডখনত লৈ আনে। এইটোৱে কথা, এইটোৱে ট্ৰেক 9 মাইলৰ। বিশেষ ধুনীয়া ৰাস্তা, তাত কোনো ধৰণৰ একো প্ৰব্লেম নাই। মই কৈছোঁ আপোনালোকক, বাৰ কৈছোঁ, একো প্ৰব্লেম নাই। বিন্দাছ আপোনালোকে ৰানিং কৰিব পাৰিব, টাইম বহুত কম খায়। আৰু এটা মটিভেশ্যনৰ কথা কওঁ, এইবিলাক আপোনালোকে দেখিছেনে,
এইবিলাক দেখিছেনে আপোনালোকে ক'ত গ'ল এইবিলাক স্কুল আছে আপোনালোকৰ হা এইবিলাক স্কুল আছে কিবা কিবি আছে এইবিলাকত স্কুলৰ ল'ৰা ছোৱালীবিলাক আহি থাকে এটা মটিভেশ্যন দি দিয়ে তেওঁলোকে যদি আপোনালোকৰ ভাগ্য ভাল আছে তেতিয়াহ'লে মানে ল'ৰা ছোৱালীখিনি পাই যাব তেওঁলোকে মানে বাছ চাছ ৰখাই দিয়ে না ৰখাই দিয়ে ধুনীয়াকৈ চিঞৰি থাকে দৌৰা এটা মটিভেশ্যন দি দিয়ে আৰু এইবিলাক কেম্প চেম্প দেখিছেনে কেম্পৰ মানুহবিলাক ওলাই চলাই আপোনালোকৰ ধুনীয়াকৈ চাই থাকে কিবা এটা মটিভেশ্যন পোৱা যাব এই কেম্পৰ মানুহবিলাকৰ পৰা সেইকাৰণে মানে টাইমটো তাত অলপ হ'লেও কম লাগে কিবা এটা ভাল লাগে ৰানিং কৰি ঠিক আছে এইটোৱে ট্ৰেকটো আৰু এতিয়া নেক্সট ফিল্ডখন দেখুৱাইছোঁ আপোনালোক ফিল্ডত হ'লে মানে কোনখনত চান্স আছে মই কৈছোঁ আপোনালোকক এতিয়া ফিল্ডত যদি হয় আমাৰ কোনটো আছিলে এই ৰাস্তাটোৰে আমাক লৈ যাব ঠিক আছে এই ৰাস্তাটোৰে আমাক লৈ যায় এনেকুৱাকৈ মানে লৈ যায় এই ফিল্ডখন দেখিছেনে মই আপোনালোকক দেখুৱাই আছোঁ এই ফিল্ডখন দেখিছেনে এইখন ফিল্ডত এইখন এখন বহুত ডাঙৰ ফিল্ড ইয়াত যিহেতু মানে মই একবাৰ ট্ৰেডমেনতে মই দৌৰি গৈছোঁ 1600 মিটাৰ আছিলে তেতিয়া 8.5 মিনিট দিছিলে চাগে ট্ৰেডমেনত এইখন এখন খুবেই ডাঙৰ ফিল্ড কিন্তু হা ইয়াত বহুত ভাল মানে ৰানিং কৰাৰ ক্ষেত্ৰত যদি হয় 5 কিলোমিটাৰ ল'ৰাৰ ক্ষেত্ৰত ইয়াতে হ'ব পাৰে আৰু ছোৱালীৰো হয়তো ইয়াত হ'ব পাৰে যদি মানে ফিল্ডত ৰানিং হয় এইখন ফিল্ডত চান্স আছে বাকী প্ৰেড গ্ৰাউণ্ডখনত কোনো পধ্যে চান্স নাই যিহেতু সৰু ফিল্ড আৰু তাত কোনো চান্স নাই আৰু যিহেতু হাইট চাইট জোখা কিন্তু প্ৰেড গ্ৰাউণ্ডতে জোখে মানে কেতিয়াবা আৰু কেতিয়াবা কি কৰে এইখিনি জেগাত হাইট চাইজটো মানে জুখি দিয়ে হাইট চাইজ যিহেতু মানে ইয়াতো কেতিয়াবা জুখি দিয়ে আৰু যোৱাবাৰ এনেকুৱা জেগাত মেডিকেলটো হৈছিলে আমাৰ এনেকুৱা মানত মেডিকেলটো হৈছিলে ঠিক আছে এইটোৱে ট্ৰেক মই আপোনালোক ট্ৰেকটো দেখুৱাই দিলোঁ যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা গুগল মেপৰ জৰিয়তে এতিয়া ছোৱালীখিনি সুধিব পাৰে যে দাদা আমাক ক'ত দৌৰে ফিল্ডত নে ৰাস্তাত ল'ৰাখিনিক যিটো ৰাস্তাৰে দৌৰোৱা হয় মই আপোনালোকক দেখুৱালোৱে এই ৰাস্তাটোৰে ছোৱালীখিনিকো দৌৰোৱা হয় যিহেতু মানে ইয়াতে শেষ কৰে ছোৱালীখিনিৰো প্ৰত্যেকৰে ল'ৰাখিনিকো শেষ কৰে ইয়াত ছোৱালীখিনিও শেষ কৰে মানে এইটোৱে লাষ্ট ঠিক আছে আৰু যিহেতু মানে এই ৰাস্তাটোৰে আমি যাই থাকিব লাগে না তেতিয়া আমি ছোৱালীখিনি মানে এইখিনিৰ ভিতৰত দেখা পাওঁ বা গেটটোৰ জৰিয়তে অলপ কিছু দেখা পাওঁ বাকী এইফালে থকা ছোৱালীখিনি আমি দেখা নাপাওঁ ক'ৰ পৰা বা ষ্টাৰ্ট কৰিছে কি সেইটো আমি নাজানিম হা তেওঁলোক 1600 মিটাৰ মাৰিব দিয়ে আৰু এইখিনিৰ পৰা ক'ৰবাৰ পৰা মাৰিব দিয়ে আৰু সেইটোৱে কথা বাকী ছোৱালীখিনিও সেই ৰাস্তাতে আছিলে এইবাৰ কি হয় নাজানো মই আপোনালোক দেখুৱালে যোনখন মানে ডাঙৰ ফিল্ড আছে না সেইখন ফিল্ডত হয়তো মানে চান্স আছে এইখন ফিল্ডত চান্স আছে 5 কিলোমিটাৰ দৌৰোৱা এইবাৰ বা ছোৱালীখিনিৰো এইখিনিত হোৱা চান্স আছে যদি ফিল্ডত হয় 2 দিন ভিতৰতে মই কনফাৰ্ম কৰিবলৈ চেষ্টা কৰিম যিহেতু মানে গ্ৰুপ চেণ্টাৰৰ মানে ফোন নাম্বাৰ মই বিচাৰি আছোঁ যদি ফোন নাম্বাৰটো পাই যাওঁ তেতিয়াহ'লে মই গ্ৰুপ চেণ্টাৰৰ পৰা আপডেট লৈ কৈ আছোঁ আপোনালোকক যে ক'ত হ'ব মানে ফিল্ডত হ'বনে গ্ৰাউণ্ডত হ'বনে ৰাস্তাত হ'ব ৰানিংটো এতিয়া মই পাছত জনাবলৈ নিশ্চয় ট্ৰাই কৰিম আপোনালোকক